চাপৰত দীৰ্ঘদিনে এখন পথ নিৰ্মাণ নকৰাৰ অভিযোগ ৰাইজৰ। যাতায়াতৰ ক্ষেত্ৰত এতিয়া বিপদ মাতিছে অঞ্চলবাসীৰ। স্থানীয় প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ অকৰ্মণ্যতাৰ বাবে বিগত প্ৰায় ৩ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে অঞ্চলবাসী। চাপৰৰ ঢিৰঘাট আৰু পুঠিমাৰী সংযোগী গড়কাপ্তানি পথটোৰ বিপদসংকুলভাৱে যাতায়াত কৰি আছে শ শ পথচাৰীয়ে। বিগত প্ৰায় ৩ বছৰ ধৰি বানপানীৰ প্ৰবল সোঁতত খহাই লৈ গৈ আছে গড়কাপ্তানি পথটো। গড়কাপ্তানি পথটোৰ বেছিভাগ অংশ খহি যোৱাৰ ফলত যাতায়াতৰ লগতে RCC দলংখনৰ ওপৰতো ভাবুকি আহি পৰিছে। কিন্তু কোনো কাণ খান নাই স্থানীয় প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি শীঘ্ৰেই পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এইটো প্ৰায় ৩ বছৰৰ পৰা এনেকুৱা হৈ আছে। ৪ বছৰ আগতে ৰাস্তাটো ৰিপেয়াৰিং কৰিছিল। ৰিপেয়াৰিঙৰ পিছত সিহঁতে কোনোমতে কামটো কৰি থৈ গৈছিল। তাৰ এবছৰ পিছতে যেতিয়া বানপানী হ'ল তেতিয়াৰ পৰাই খহি যোৱা আৰম্ভ হৈছে। এতিয়া খহি এইখিনি পৰ্যায় পাইছে। তেতিয়া আমিতো ভাবিছোঁ এতিয়া যদি ৰিপেয়াৰিং নহয় নেক্সট বানপানী হ'লে আকৌ গোটেই ৰাস্তাখিনি মানে ছিঙি যাব, যাতায়াত বন্ধ হৈ যাব। আমি ডিমাণ্ড যে ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিব লাগে। বিভাগীয় কৰ্তৃপক্ষই সোনকালে এটা বিহিত ব্যৱস্থা লওক, নহ'লে এই ৩-৪খন গাঁও পঞ্চায়তৰ ৰাইজে এইটো ৰাস্তাৰে যাতায়াত কৰে। ইমান এটা ব্যস্ত ৰাস্তা, এই ৰাস্তাটো যদি খহি যায় আমাৰ একেবাৰে ৩-৪টা পঞ্চায়তৰ মানুহৰ যাতায়াত ব্যাহত হৈ পৰিব। গতিকে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এইটোৱে অনুৰোধ, আহ্বান জনাইছোঁ যে ৰাস্তাটো যাতে আমাক অতি সোনকালে এইটো মেৰামতি কৰি দিয়ে।